কি ভয় পায় কংগ্ৰেছে সংখ্যালঘু ৰাইজক কি ভয় পায় কওকচোন কি ভয় পায় বিজেপি আহিলে কি হ'ব বুলি কয় কংগ্ৰেছে ইলেকশ্যনৰ সময়ত বিশেষকৈ ইলেকশ্যনৰ সময়ত সংখ্যালঘু ৰাইজক ভয় খুৱায় কি ভয় খুৱায় মছজিদ ভাঙি দিব ক'ৰবাত ভাঙিছে নেকি আজিলৈকে ক'ৰবাত ভাঙিল নেকি অসমত আমি 8 বছৰ শাসনত থাকিলো নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10 বছৰ শাসনত থাকিল ক'ৰবাত মছজিদ ভাঙিল নেকি কওক আৰু এইবাৰ কৈছে বোলে সংবিধানে বদলাই দিব এবাৰ নতুন কৈছে এটা কথাটো ক'ব নোৱাৰে মছজিদ ভাঙাৰ কথা এতিয়া ক'ব নোৱাৰে হয়নে নহয় কওক এবাৰ নতুনকে কোৱা আৰম্ভ কৰিছে বোলে কি এবাৰ বোলে সংবিধান বদলাই দিব এইবিলাক সকলো মিছা কথা আমি ৰাইজৰ কাম কৰিম মানুহৰ কাম কৰিম সকলোৰে কাম কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমি সকলো মানুহে আছো আমি হিন্দু বাঙালী সম্প্ৰদায়ৰ মানুহ আছো আমি ইয়াতে মুছলমান ৰাইজ আছো আমি সকলোৱে সুখে শান্তিৰে বাস কৰিছো হয়নে নহয় কওক আমিতো কোনো কাজিয়া লগা নাই কাজিয়া লাগিছো নেকি আপোনালোকে কোনো কাজিয়া নালাগাকে একেলগে বসবাস কৰিছে আৰু এইটোৱে বিজেপিৰ নীতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতি সকলোৰে কাৰণে কাম কৰিম সকলোৰে শান্তিত থাকিম সকলোকে লৈ আগুৱাই যাম আজি আপোনালোকে কওকচোন ৰেচন কাৰ্ড কিমান মানুহৰ আছে হাত দাঙক ৰেচন কাৰ্ড কিমান মানুহৰ আছে সকলোৰে আছে হয়নে কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল পাইছিল নেকি কোনোবাই পাইছিল নেকি কওক কংগ্ৰেছক সকলো মানুহে ভোট দিছিল নে নাই ৰূপহী সমষ্টিত চামগুৰি সমষ্টিততো সদায় কাক ভোট দিয়ে কংগ্ৰেছে দিয়ে নিদিয়ে কওক বিনামূলীয়া চাউল কেতিয়াবা দিছিল নেকি কওক দিছিল যদি মই হাত জোৰ কৰি পলাই গুচি যাম দিছিল নেকি তেনে ভোট কিয় কংগ্ৰেছক দিব লাগে কওক ভোট কিয় কংগ্ৰেছক দিব লাগে ৰাস্তাবিলাক কংগ্ৰেছৰ দিনত বনাইছিল নেকি ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল নে নাই কওক কিয় কংগ্ৰেছক ভোট দিব লাগে কংগ্ৰেছে সদায় এই সমষ্টিকেইটাত কি কৰিছে মানুহক টেকেন ফৰ গ্ৰান্টেড বুলি লৈছে আমাৰ ঢিং ৰূপহী আৰু লাহৰীঘাট চামগুৰি এই সমষ্টিকেইটাত কংগ্ৰেছক দিয়া হয় নহয় এওডিএফক দিয়া হয় আৰু কি হয় উন্নয়ন ইয়াতে ব্যাহত হয় হয়নে নহয় কওক উন্নয়ন এতিয়া আমি কৰিছিলে তেওঁলোকে কৰিলে কওকচোন লাহৰীঘাটলৈ গৈ চাওক লাহৰীঘাটৰ ৰাইজে অকল বানপানীত ডুবি থাকিছিল হয়নে নহয় কওক লাহৰীঘাটৰ ৰাইজ অকল বানপানীত ডুবি আছিলে কংগ্ৰেছে লাহৰীঘাটটো আজিলৈকে স্বাধীনতাৰ পৰা আজিলৈকে কংগ্ৰেছে থাকিলে হয়নে মাজত 5 বছৰমান বাদ দি আজিলৈকে কোন থাকিল অকল কংগ্ৰেছ থাকিল তেওঁলোকে তাত মথাউৰি বনালে নেকি কওক গৰাখহনীয়া ৰোধৰ কাৰণে তেওঁলোকে কাম কৰে নেকি কওক নকৰিলে এয়া কোনে কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে আৰু মই পিছু হাজৰিকাই কৰিলো কিয় কৰিলো আমি আপোনালোকক সন্মান কৰো এইবাৰ আমি চামগুৰি সমষ্টিত 8 কোটি টকা দিছো গৰাখহনীয়া ৰোধৰ কাৰণে আপোনালোকে এই চামগুৰি পৰে নে ৰূপহী পৰে চামগুৰি সমষ্টিত ব্ৰহ্মপুত্ৰৰ পাৰত আমি গৰাখহনীয়া ৰোধৰ বাবে এইবাৰ 8 কোটি টকা দিছো কাম ইতিমধ্যে আৰম্ভ হৈছে কংগ্ৰেছে কিমান টকা দিছিল এবাৰ হিচাপ কৰি চাওক কংগ্ৰেছে দিয়া নাছিলে আজি আপোনালোকে কি পায় এই আপোনালোকৰ ৰেচন কাৰ্ড পালে কি পায় আয়ুষ্মান কাৰ্ড পায়নে আয়ুষ্মান কাৰ্ড চবে পাইছে নে নাই পাইছে আয়ুষ্মান কাৰ্ড পালে কি হয় 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পায় কংগ্ৰেছে দিছিল নেকি এনেকুৱা সুবিধা কওক কংগ্ৰেছে দিছিল নেকি পিছফালৰ জ্যেষ্ঠসকলক কৈছো কংগ্ৰেছে বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে 5 লাখ টকাৰ এখন আয়ুষ্মান কাৰ্ড দিছিল নেকি কওক নাই দিয়া কংগ্ৰেছে এইবিলাক কৰা নাছিলে কংগ্ৰেছে অকল মিছা কথা কয় সংখ্যালঘু ৰাইজক পঢ়া শুনাৰ পৰা দূৰত ৰাখে গাঁৱৰ ৰাস্তাবিলাক বেয়া কৰি ৰাখে যেনে নগাঁৱলৈ সোনকালে গৈ এমএলএ মন্ত্ৰীক ৰাতিপুৱাই জগোৱাব নালাগে হয়নে নহয় কওক ৰাস্তা বেয়া কৰি ৰাখে দলং নবনাই কিয় নগাঁৱলৈ যাতে গৈ কোনো সোনকালে নাপায় হয়নে গুৱাহাটীলৈতো গৈ নাপায় গতিকে নগাঁৱলৈকে যাতে নাপায় ৰাস্তাবিলাক চামগুৰিৰ বেয়া হৈ থাকিব লাগিব ৰাস্তাবিলাক ৰূপহীৰ বেয়া হৈ থাকিব লাগিব আৰু পঢ়া শুনা কোনোৱে কৰিব নোৱাৰিব পঢ়া শুনা কৰিলে আমাৰ এই ৰূপহীৰ গৰাজনৰ ল'ৰাই এমএলএ হ'ব বিচাৰিব মন্ত্ৰী হ'ব বিচাৰিব এইবিলাক হ'ব নিদিয়ে এইবিলাক তেওঁলোকে হ'ব নিদিয়ে
একেকেইটা পৰিয়ালৰ মানুহে বছৰৰ পাছত বছৰ চামগুৰিত লাহৰী ঘাটত মন্ত্ৰী বিধায়ক হৈ আছে, কাম একো কৰা নাই। কাম কোনে কৰিছে? বিজেপিয়ে কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে, হিমন্ত বিশ্ব শৰ্মাই কৰিছে। আজি নগাঁও মেডিকেল কলেজখন কোনে বনালে কওকচোন? আপোনালোকে আপোনাৰ কিমান দূৰ নগাঁও মেডিকেল কলেজ? কিমান দূৰ? 15 কিলোমিটাৰ, 20 কিলোমিটাৰ। কংগ্ৰেছে বনাইছিল নেকি কওক? কংগ্ৰেছে বনাইছিল নেকি কওক? এই চিকিৎসা মহাবিদ্যালয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বনাইছে। কাৰ লাভ হব? আপোনালোকৰ লাভ হব, আমাৰ নগাঁওবাসীৰ লাভ হব, হয়নে নাই কওক? মৰিগাঁৱতো আমি এখন মেডিকেল কলেজ বনাইছো, আমি আমাৰ গোলাঘাটতো এখন মেডিকেল কলেজ বনাইছো, ধেমাজিত এখন মেডিকেল কলেজ বনাইছো, লখিমপুৰত মেডিকেল কলেজ আৰম্ভ হল, তিনিচুকীয়াত মেডিকেল কলেজ আৰম্ভ হল। মুঠৰ ওপৰত বিজেপি চৰকাৰে 8 বছৰত 18খন মেডিকেল কলেজ এই অসমত বনাইছো, কংগ্ৰেছে মাত্ৰ 6খন বনাইছিল। আজি মহিলাসকলে উজ্বলা গেছ পায়, পায়নে নাপায় কওক? পায়নে নাপায়? উজ্বলা গেছ পালে কি পায়? বজাৰৰ দামতকৈ 300 টকা কমত গেছ কিনিবলৈ পায়, পায়নে? পায়নে নাপায় কওক? এইবিলাক কংগ্ৰেছে দিছিল নেকি? কংগ্ৰেছক ভোট দি থাকিলে লাভ হব নেকি কওক? কংগ্ৰেছক ভোট দিলে লাভ হব নেকি কওক? আকৌ কৈছো, নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হবই হবই হবই। ইয়াতে ভোটকেইটা নষ্ট কৰি লাভ আছে কিবা? কংগ্ৰেছক দিয়া মানে ভোটকেইটা নষ্ট কৰা হয় নে নহয়? কংগ্ৰেছৰ সাংসদ গৰাকী আপোনালোকৰ বৰ্তমানৰ সাংসদ নহয়, হয়নে? আপোনালোকৰতো নতুনকে সোমালে। ঢিঙৰ মানুহক সুধিবচোন, ঢিঙৰ নহয়, ঢিংটো নাছিলে। আপোনালোকে লাহৰী ঘাটৰ মানুহক সুধিব, যমুনা মুখৰ মানুহক সুধিব যে কংগ্ৰেছৰ যি সাংসদজন আছিলে এতিয়া যে নগাঁও নতুন সমষ্টিত খেলিছে, মই জাগিৰোডৰ কথা বাদ দিলো, ৰহাৰ কথা বাদ দিলো, আপোনালোকে লাহৰী ঘাটক সুধিব তেওঁ কেইদিন 5 বছৰত গল? বানপানীৰ সময়ত আহিছিল নেকি আপোনালোকে সুধিব? কেইদিন যমুনা মুখলৈ গল আপোনালোকে তেওঁলোকক সুধিব? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কেইদিন যমুনা মুখলৈকে গল, কেইদিন লাহৰী ঘাটলৈ গল, আপোনালোকে এবাৰ প্ৰশ্ন কৰিব। এইবিলাক মানুহে ক'ৰ পৰা আহি ক'ত ভোট ললে আমি নিজেও নাজানো, হয়নে নহয় কওক? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ঘৰ ক'ত? মাৰ্ঘেৰিটাত, হয়নে? আমাৰ লগততো আত্মিক সম্পৰ্ক আছে নেকি? আছে নেকি কওক? মই কবলৈ বেয়া পাওঁ, এনেকে কয় যে মুছলমান ৰাইজে তেওঁ ভোট দিছিলে তেওঁ ওচৰলৈ আহিবলৈ ঘিণ কৰে। আমিতো সৰুৰ পৰা একেলগে ডাঙৰ হৈছো, কবলৈ অলপ দিগদাৰ এইবিলাক কথা। তেওঁ বহুত জেগাত কোৱা শুনিছো যে মুছলমান গাঁৱত যাবলৈ মোৰ ঘিণ লাগে। এইবিলাক কোনে কয়? প্ৰদ্যুৎ বৰদলৈ কয়, আমি এই কথা নকওঁ। সেইকাৰণে আজি ইয়ালৈকে আহিছো, আপোনালোকৰ ওচৰত সহায় বিচাৰি, আপোনালোকৰ ওচৰত সহায় বিচাৰি আহিছো। সহায় কৰিব নে নকৰিব কওক? সকলোৱে কৰিব নে নকৰিব? এই ৰূপহী সমষ্টি সদায় এনেকে পিছুৱাই গৈ থাকিব, চামগুৰি সমষ্টি পিছুৱাই গৈ থাকিব, থাকিব নে লাগিব? চাওক, কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে, কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে, মৰিবলৈ নাহে 50 বছৰ মানলৈ। কোন আহিব? নৰেন্দ্ৰ মোদী আহিব, হয়নে নহয় কওক? গতিকে ভোট কেইটা আকৌ নষ্ট কৰিব নেকি? 2026তো চিন্তাই নাই। 2026ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 100টা সমষ্টিৰ জয় হৈ আকৌ মুখ্যমন্ত্ৰী হব। গতিকে আমাৰ ইয়াতে যদি আমি সদায় বিৰোধী বিধায়ক দি থাকো কি হব? আমাৰ সমষ্টিকেইটা পিছুৱাই যাব, যাব নে নাযাব কওক? যে সমষ্টিকেইটা পিছুৱাই নিয়ে আমাৰ মন আছে নেকি? আছে নেকি কওক? আমি সমষ্টিকেইটা পিছুৱাই নিব নোৱাৰো। চৰ্দাৰ ৰাইজ আমি প্ৰতিশ্ৰুতি দিছিলো যে যদি আমি শাসনলৈকে আহো দ্বিতীয়বাৰৰ কাৰণে অসমৰ 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আমি দিলো নে নাই আপোনালোকে কওক? আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো। আজি আপোনালোকৰ এই অঞ্চলৰ কোনোবা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নেকি? কোনোবা এজন দুজনে পাইছে নে নাই? এতিয়া মই আপোনালোকক সুধিব খুজিছো, আপোনালোকৰ এই অঞ্চলৰ যিকেইজন ল'ৰা ছোৱালীয়ে চাকৰি পাইছে তেওঁলোকৰ ঘৰকেইটা চালে এনেকুৱা লাগে নেকি যে তেওঁলোকে 5 লাখ, 10 লাখ, 25 লাখ টকা দি চাকৰি কিনি ল'ব পাৰে? এনেকুৱা লাগে নেকি কওক? এনেকুৱা নালাগে। এতিয়া কোনোৱে টকা দি চাকৰি ল'ব নোৱাৰে। এই কাম কাৰ দিনত হৈছিলে? কংগ্ৰেছৰ দিনত হৈছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাম বন্ধ কৰি দিলে। কেতিয়াও এনেকুৱা হবলৈ নিদিওঁ। ৰাইজক আমি সহায় কৰিম, ৰাইজৰ আশীৰ্বাদ ল'ম। আজি আপোনালোকক অৰুণোদয় 830 টকাৰে আৰম্ভ কৰিছিল।
প্ৰতিশ্ৰুতি দিছিলো যদি আমি চৰকাৰলৈকে আহো আমি কি কৰিম অৰুণোদয় পৰিয়ালৰ সংখ্যা বঢ়াম অৰুণোদয় টকা কেইটা বঢ়াম প্ৰতিশ্ৰুতি দিয়া মতে কাম আমি 830 টকাৰ অৰুণোদয় আমি মাজত 1000 টকা কৰিলো পাছত 1250 টকা কৰিলো আৰু এইদৰে আমি আগুৱাই বৃদ্ধি কৰি থাকিম আমি প্ৰতিশ্ৰুতি দিছিলো যে যদি আমি চৰকাৰলৈকে আহো আমি কি কৰিম অৰুণোদয় পৰিয়ালৰ সংখ্যা বঢ়াম আমি কি কৰিলো অৰুণোদয় পৰিয়ালৰ সংখ্যা বঢ়ালো 21 লাখৰে আমি অৰুণোদয় আৰম্ভ কৰিছিলো এতিয়া আমি অসমৰ 27 লাখ পৰিয়ালক অৰুণোদয় দিওঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোতে কৈছে যে কালি আমি ক'ত আছিলো কালি আমি শিৱসাগৰত আছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে শিৱদৌলৰ শপত খাই কৈছো মই মিছাকে নকওঁ যে অলপ দিনৰ ভিতৰতে অসমৰ প্ৰত্যেকটো পৰিয়ালক আমি একোটা অৰুণোদয় দিম আৰু কোনো শক্তি আমাক ৰাখিব নোৱাৰে অৰুণোদয় লাগিব নালাগিব কওক অৰুণোদয় লাগিব নালাগিব সকলোকে লাগিব নালাগিব এতিয়া কংগ্ৰেছে দিব পাৰিব নেকি কংগ্ৰেছে দিব পাৰিব নেকি কওক নে পাৰিব কৰবাত কংগ্ৰেছে দিব পাৰিব নেকি কোনে দিব পাৰিব যে ভোট কাক দিব ৰাইজ কওক সকলোৱে দিব নে নিদিব ভোট আপোনালোকে বিজেপিক দিয়ক আমি আৰু কাম কৰিম আপোনালোকৰ হৈ আমি মাত মাতিম এতিয়া আপোনালোকে চাওকচোন এই যে মায়ঙৰ পৰা আমাৰ মথাউৰি ৰাস্তা এইটো বনিলে নাই কওক মায়ঙৰ পৰা লাহৰীঘাটৰ পৰা ঢিঙৰ পৰা ৰূপহীৰ পৰা শিলঘাট ৰূপহীৰ পৰা চামগুৰিৰ পৰা শিলঘাট এই 150 কিলোমিটাৰ মথাউৰি ৰাস্তা আমি বনালো নাই কওক বনালো নাই কংগ্ৰেছে বনাইছিল এনেকুৱা কংগ্ৰেছৰ দম আছিল বনাবলৈ এনেকুৱা 150 কিলোমিটাৰ মথাউৰি পকা কৰিবলৈ কংগ্ৰেছৰ দম আছিল নেকি হয়নে নহয় কওক আপোনালোকৰ চামগুৰিত অলপ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে নিদিলে বনাবলৈ অলপ ফৰেষ্ট ডিপাৰ্টমেণ্টে বনাবলৈ নিদিলে আমি চেংচন দিয়ে দিছিলো কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ লাওখোৱা অভয়াৰণ্য থকাৰ কাৰণে বনাব নিদিলে সেইখিনি আমি বনাবলৈ যত্ন কৰিছিলো এতিয়া ৰাস্তা পথৰ অৱস্থা ভাল হৈছে নাই কওক আগতকৈ হৈছে নাই কওক গোটেই অসমৰ ৰাস্তা পথ ভাল হ'ল গোটেই অসমত মেডিকেল কলেজ হ'ল কংগ্ৰেছৰ দিনত অসমত মাত্ৰ 7খন ইউনিভাৰ্চিটি আছিলে বিশ্ববিদ্যালয় আছিলে আমাৰ গৰাজানৰ ল'ৰা ছোৱালী ৰূপহীৰ ল'ৰা ছোৱালী চামগুৰিৰ ল'ৰা ছোৱালীয়ে যদি MA পঢ়িব লাগে ক'ত যাব লাগিছিল গুৱাহাটীলৈ হয়নে সকলো গুৱাহাটীলৈ যাব নোৱাৰে সকলোৰে মাক দেউতাক আৰ্থিকভাৱে সচ্ছল নহয় চোকা ল'ৰা হ'লেও গুৱাহাটীত পঢ়িবলৈ যাব নোৱাৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে MA MSc পঢ়িবলৈ বাদ দিছিল সেইকাৰণে আমি কি কৰিলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে আমাৰ ওচৰতে এখন ইউনিভাৰ্চিটি বনালে কোনখন বনালে কওক নগাঁও কলেজ হয়নে নগাঁও কলেজক এতিয়া আমি ইউনিভাৰ্চিটি বনাই দিলো তেনেকৈ আমি অসমত এই 8 বছৰত 15খন ইউনিভাৰ্চিটি বনাইছো কোন পঢ়িব আমাৰ গাঁৱৰ ডেকা ল'ৰা ছোৱালী কেইটা গাঁৱৰ ছাত্ৰ ছাত্ৰী কেইটা পঢ়িব কংগ্ৰেছে ইউনিভাৰ্চিটি নবনাইছিলে কিয় নবনাইছিলে তাৰ লিডাৰবিলাকেতো গুৱাহাটীত পঢ়াব হয়নে নহয় আৰু ডাঙৰ নেতাবিলাকে ল'ৰা ছোৱালী দিল্লীত পঢ়াব হয়নে গতিকে গাঁৱৰ ল'ৰা ভালদৰে পঢ়িব নালাগে গতিকে ইউনিভাৰ্চিটি নবনাইছিলে হয়নে নহয় কওক মেডিকেল কলেজ নবনাইছিলে বেমাৰ হৈ মৰক গাঁৱৰ মানুহ আমিতো বাচিয়ে থাকিম হয়নে নহয় গতিকে আমি সেই কাম কৰিব দিয়া নাই আমি মেডিকেল কলেজ বনাইছো আমি ইউনিভাৰ্চিটি বনাইছো আমি ৰাস্তা বনাইছো আমি দলং বনাইছো আমি অৰুণোদয় দিছো আৰু খেতিয়কক আমি এতিয়া 2300 টকা ধানৰ কুইণ্টলত দাম দিছো নে নাই কওক দিছো নে নাই ধানৰ দাম কিমান এতিয়া ৰূপহীত ধানৰ দাম ৰূপহীত কিমান ৰূপহী বজাৰ ধানৰ দাম কিমান এতিয়া 2200 2250 হয়নে আজিৰ পৰা 2 বছৰ আগত কিমান আছিলে মোন 300 400 450 হয়নে নহয় এতিয়া মোন কিমান 850 কেনেকে হ'ল কওকচোন এইটো কেনেকে হ'ল এটিকে ওপৰৰ পৰা খৰি পৰিল টকাটো ওপৰৰ পৰা খৰি পৰিল কেনেকে হ'ল কওক চৰকাৰে ধান কিনা আৰম্ভ কৰিলে আৰু MSP দিয়া আৰম্ভ কৰিলে ধানবিলাক আচলতে চৰকাৰে কিনিলো আমি
চৰকাৰে 2250 টকা দিওঁ নে 2270 টকা হ'ল এতিয়া আমি দিওঁ কিমানতে ধান কিনিব লাগিব এটা বেপাৰীও ধান কিনিলে 2300 টকা দিয়ে নিদিয়ে কওক কিমান লাভ হ'ল খেতিয়কৰ লাভ হৈছে নে নাই কওক খেতিয়কৰ লাভ হৈছে নে নাই আৰু আমি ভাৰতবৰ্ষত 11 কোটিৰ কৃষক সন্মান নিধি দিওঁনে 6000 টকা বছৰত পায় নে নাপায় খেতিয়কসকলে পায় নে নাপায় কওক কিমান কাম কৰিলো কওক এতিয়া জল জীৱনৰ আঁচনিৰ কাম চলি আছে নাই জল জীৱনৰ আঁচনিৰ কাম চলি আছে নাই এতিয়া আগৰ ইন্দিৰা আৱাস যোজনা ঘৰ এটা মনত পেলাওক আজিৰ পৰা 10 বছৰৰ আগৰ ইন্দিৰা আৱাস যোজনা ঘৰ এটা মনত পেলাওক কেনেকুৱা আছিল ঘৰটো হা গোহালি আছিলে হয়নে ৭৫,০০০ টকা দিছিলে ৭৫,০০০ টকা ক'ত যায় ভিডিঅ' একাউণ্টত যায় হয়নে আৰু তেতিয়া ভিডিঅ' কি হয় ভিডিঅ' জেলত গৈয়ে থাকে কিয় ভিডিঅ' তেতিয়া কৈছো এতিয়া নহয় তেতিয়া ভিডিঅ' জেলত গৈয়ে থাকে ভিডিঅ' একাউণ্টত টকা যায় ভিডিঅ' ঠিকাদাৰ ঠিকা কৰিব দিয়ে MLA পইচা খায় পঞ্চায়তৰ প্ৰেচিডেণ্টেও পইচা খায় ৭৫,০০০ টকা ঘৰটো কিবাকে ৪০,০০০ মান পাইগৈ হয়নে ঘৰটো নষ্ট হৈ যায় এনেকুৱা বহুত দেখিছো যে এটা ৰুম পকা বাকী চাইডতে লাগি থকাখিনি বাঁহৰ হয়নে নহয় কওক এনেকুৱা অসমৰ পৰিৱেশ আছিল এই পৰিৱেশটোৰ পৰা অসমক নহয় ভাৰতক কোনে বচালে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বচালে এতিয়া ঘৰৰ টকা কোনে পায় কওক ঘৰৰ টকা কোনে পায় বেনিফিচিয়াৰী পায় হয়নে মাজত আৰু দালাল শেষ কংগ্ৰেছৰ দিনত কিমান দালাল আছিল ইয়াতে কিমান আছিলে বহুত দালাল আছিলে হয়নে নহয় আই ঘৰৰ দালাল হয়নে এনৰেগাৰ দালাল হয়নে নহয় MLA ঘৰত লৈ যাম বুলি ওলোৱা দালাল চাকৰি দালাল আছিলে নাই এইবিলাক চব বন্ধ হৈ গ'ল এতিয়া আছে নেকি ক'ৰবাত হা এতিয়া ক'তো নাই এতিয়া যদি ক'ৰবাত অভিযোগ শুনো লগত জেলত সোমোৱাই দিওঁ ক'ৰবাত যদি কোনোবা এটা দুটা কেছ শুনো লগত জেল পাই যায় হয়নে নহয় কওক এইদৰে আমি কি কৰিছো অসমক আগুৱাই লৈ যাবলৈ কাম কৰিছো সকলোৰে কাৰণে কাম কৰিম প্ৰতিশ্ৰুতি দিছো আমি কি কৰিব খুজিছো আমি উন্নয়নৰ ৰাজনীতি কৰিব খুজিছো আমাৰ সামগ্ৰীৰ উন্নতি হ'ব লাগিব ৰূপহীৰ উন্নতি হ'ব লাগিব ঢিঙৰ উন্নতি হ'ব লাগিব লাউৰিঘাটৰ উন্নতি হ'ব লাগিব তেতিয়াহে নগাঁও মৰিগাঁও জিলাৰ উন্নতি হ'ব অকল জাগিৰোডৰ উন্নতি হলে ৰহাৰ উন্নতি হলে বা বহমপুৰৰ হলে বা নগাঁৱৰ হলে আমাৰ নগাঁও আৰু মৰিগাঁও জিলাৰ উন্নতি হোৱাটো নুবুজায় প্ৰত্যেকটো সমষ্টি চুকে কাণে উন্নতি হ'ব লাগিব তেতিয়াহে আমাৰ জিলা দুখন উন্নতি হ'ব তাৰ কাৰণে কাম কৰিম মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো শ্ৰদ্ধা ৰাইজ আপোনালোক গৰমত আছে আমি ছাঁত আছো হয়নে আমাৰ অৰ্গেনাইজাৰবিলাকে অলপ ভুল কৰিছে এবাৰ পৰা আমাক ৰ'দত ৰাখিব লাগিব নেক্সট মিটিং কৰিলে আমাৰ ওপৰত একো নালাগে হ'বনে যদি আপোনালোকৰ ওপৰত কাপোৰ দিয়ে আমাৰ ওপৰতো কাপোৰ থাকিব যদি আপোনালোকৰ ওপৰত কাপোৰ নাই আমাৰ ওপৰত নাই হ'বনে হ'ব নহ'ব আমি এটা নেতাগিৰি কৰিব অহা নাই নে কি আমি নেতা নহয় আমি আপোনালোকৰ এজন হৈ ৰাইজৰ কাম কৰিব খোজো অসমক আগুৱাই লৈ যাব খোজো তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে লাখপতি বাইদেউ বনাবলৈকে সকলোকে ফৰ্ম ফিল আপ কৰাইছে কৈছে নে নাই কওক 10,000 টকা কেতিয়া পাব মহিলাসকলে 10,000 টকা কেতিয়া পাব হা আৰু 3 মাহত পাই যাব হয়নে 10,000 টকাটো পাই কাম কৰিব নকৰিব হা কাম কৰিব 10,000 টকাটো পাই কাম কৰিলে অহা বছৰ আপোনালোকক চৰকাৰে 25,000কৈ টকা দিব মুঠৰ ওপৰত আপোনালোকক লাখপতি বাইদেউ বনাই হেৰি হ'ব নহ'ব আৰু ল'ৰাবিলাকক আমি কি দিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ 2 লাখৰ পৰা 5 লাখ টকালৈকে দিম 2 লাখ ল'ৰা ছোৱালীক দিম এইদৰে আমি অসমক আগুৱাই লৈ যাব খুজিছো জিতু গোস্বামী ডাঙৰীয়াই নিযুত মইনা আঁচনিৰ কথা ক'লে আমাৰ যিকেইজনী ছোৱালীয়ে মেট্ৰিক পাছ কৰিব তেওঁলোকে বছৰত 10,000 টকা পাব যিকেইজনী ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA পঢ়িব মেট্ৰিক পাছ কৰি নহয় মেট্ৰিক পাছ কৰি পঢ়িব লাগিব হায়াৰ ছেকেণ্ডেৰী পঢ়িব লাগিব তেতিয়া 10,000 BA পঢ়িলে 12,500 MA পঢ়িলে 25,000 পাব এতিয়া ছোৱালীবিলাকে চাইকেল পায় নে নাপায় হা এইটো ভাল হৈছে নে বেয়া হৈছে কওক ছোৱালীজনীয়ে যাতে স্কুললৈ নোযোৱাকে স্কুল এৰি নিদিয়ে আমাৰ বহুত জেগাত কি আছে হাইস্কুলখন অলপ দূৰত আছে হয়নে
3 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰত থাকে আৰু ল'ৰাবিলাকে খোজকাঢ়িও যাব পাৰে আৰু ল'ৰাই দেউতাকৰ চাইকেল লৈ যায় যায় নে নাযায় ছোৱালীয়েতো দেউতাকৰ চাইকেল চলাব নোৱাৰে গতিকে ছোৱালী চাইকেলখন অলপ বেলেগ গতিকে তাৰ কাৰণেই ছোৱালীয়ে যাতে স্কুল নেৰে মামাই কি দিলে 9ত পঢ়া ছোৱালীক চাইকেল দিলে আৰু হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীক কি দিলে স্কুটি দিলে হয়নে স্কুটি ছোৱালীক দিলে ল'ৰাকেইটা অলপ হিংসা লাগিল হয় নহয় ল'ৰাকেইটাই কয় মামা আমাক বুলেট লাগে হয়নে নহয় তেতিয়া বুলেট দিব নোৱাৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ বুলেট দিলে এক্সিডেণ্ট হৈ যাব বুলেটখনৰ ওজন বহুত হয়নে গতিকে ল'ৰাবিলাকক স্কুটি দিলে নে নাই ল'ৰাবিলাকক স্কুটি দিলে সকলোৰে কাৰণে কাম কৰিছো বেমাৰ হৈ থকা মানুহৰ কাৰণে 5 লাখ টকা মহিলাসকলৰ নামত অৰুণোদয় খেতিয়কৰ ধানৰ দাম বাঢ়ি গ'ল খেতিয়কে কৃষক সন্মান নিধি পায় ল'ৰা ছোৱালীয়ে 1 লাখ চাকৰি পালে আৰু 50,000 চাকৰি পাব ল'ৰা ছোৱালীয়ে কি পাব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ 2 লাখৰ পৰা 5 লাখ টকা পাব মহিলাসকলে লাখপতি বাইদেউৰ 10,000 টকা এইবছৰ পাব অহা বছৰ 25,000 টকা পাব কি কৰা নাই এখন চৰকাৰে আপোনালোকে কওক কৈছে নাই কওক কংগ্ৰেছে কি কৰিছিল হা সূতা কম্বল আঁঠুৱা হয়নে সূতা কম্বল আঁঠুৱা লাগিব নেকি হা সূতা কম্বল পাৰ্টিক লাগিব নেকি ভোট কাক দিব সূতা কম্বল পাৰ্টিক দিব নে বিজেপিক দিব হা সূতা কম্বল পাৰ্টিক দিলে আকৌ সূতা কম্বল বিলাব অৰুণোদয় বন্ধ কৰিব আকৌ সূতা কম্বল বিলাব লাগিব নেকি স্বভাৱটো বদলাব নোৱাৰে আগতে যেতিয়া সূতা কম্বল দিছিল এইটোতো স্বভাৱত থাকি গ'ল নে নাই গতিকে আকৌ সূতা কম্বল বিলাব গতিকে আমাক সূতা কম্বল নালাগে আমাক অৰুণোদয় লাগে আমাক এটকা খৰচ নকৰাকে আমাক চৰকাৰী চাকৰি লাগে ৰাস্তা পথ লাগে বানপানী নিয়ন্ত্ৰণ হ'ব লাগে গৰাখহনীয়া ৰোধ হ'ব লাগে সকলোৰে সুবিধা হ'ব লাগে তাৰ কাৰণে কাক ভোট দিব বিজেপিক ভোট দিব বহুত বহুত ধন্যবাদ।